কংগ্ৰেছ পাৰ্টীয়ে ভাৰতবৰ্ষৰ এটা বৃহৎ পাৰ্টি, ডাঙৰ পাৰ্টি, তেখেতসকলে আন্দোলন কৰিব ওলাইছিল স্মাৰ্ট মিটাৰৰ বিভিন্ন সমস্যাক লৈ। আৰু তেনেস্থলত অসম আৰক্ষীয়ে আপোনাৰ কন্দুৱা গেছ প্ৰয়োগ কৰি এজন কংগ্ৰেছ কৰ্মীৰ মৃত্যু হ'ল, মৃদুল ইছলাম নামৰ। খুব দুখৰ বিষয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰখন এনেকৈ চলাব বিচাৰিছে যেন তেখেতৰ কালত, তেখেতৰ সময়ত যাতে কোনেও আন্দোলন নকৰে। আৰু এইটো দেখাব বিচাৰিছে যে বিজেপি চৰকাৰ যিখন চলি আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, সেইখনে শ্ৰেষ্ঠ চৰকাৰ, যাতে ইয়াতে কোনেও আন্দোলন কৰিব নোৱাৰে। আৰু কোনোবাই যদি জবৰদস্তি বা বিশেষ কাৰণত যে আন্দোলন কৰিব ওলাই আহে, তেতিয়াহ'লে পুলিচ প্ৰশাসনে এতিয়া হত্যা কৰে। এটা কথা স্পষ্ট যে আমি দেখিছোঁ হিটলাৰৰ শাসন মানুহে বেয়া পাইছিল, হিটলাৰী শাসনটো, কিন্তু হিটলাৰে নিজৰ জাতিটোক ভাল পাইছিল, নিজৰ জাতিটোক ভাল পাই বেলেগসকলক অত্যাচাৰ কৰিছিল। কিন্তু আমি দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ জাতিটোক, মানে অসমীয়া জাতিটোৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে। গতিকে এয়া হিটলাৰতকৈ অধম। মানুহে হিটলাৰক বেয়া পায়, কিন্তু হিটলাৰৰ যিটো জাতিপ্ৰেম সেইটো আমি মানিব লাগিব। কিন্তু এইখন চৰকাৰে নিজৰ জাতিকো বেয়া পায়, আৰু লগতে কোনোবাই যদি আন্দোলন কৰিব আহে তেতিয়াহ'লে পুলিচ প্ৰশাসনক অৰ্ডাৰ দি থৈ দিছে যে গুলীয়াই হওক, কন্দুৱা গেছ হওক, যিকোনো প্ৰকাৰে আন্দোলন নিশেষ কৰিব লাগে। আৰু সাধাৰণ ৰাইজ আন্দোলনত মৰিলেও কোনো তেখেতসকলৰ আহে না যায়। গতিকে এয়া চূড়ান্ত পৰ্যায় পাইছে, শাসনে মূৰত ধৰিছে। ইয়াৰ পিছত যিটো হ'ব, নিশ্চয় অসমৰ জনসাধাৰণে অহা ২৬ চনৰ বিধানসভা ইলেকশ্যনত উচিত উত্তৰ দিব, কাৰণ এয়া একদম চৰম পৰ্যায় পাইছে। গতিকে অসমৰ ৰাইজে এতিয়া নিশ্চয় আগন্তুক ২৬ তথা পঞ্চায়ত ইলেকশ্যনত এই বিজেপি চৰকাৰক উচিত উত্তৰ দিব।